নমস্কাৰ বন্ধু বান্ধৱীসকল পপিজ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইখিনিতে কৈ থওঁ যে মই আজি বনোৱা ভিডিঅ'টোৰ আগৰ পাৰ্টটো ইতিমধ্যে দিয়া হৈ আছে। সেইটো যদি আপোনালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, সেইটো চাই ল'ব। তাৰ পিছৰ পাৰ্ট হয় এইটো। মই APSC প্ৰিপাৰেশ্যনৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰি আছোঁ। সময়ৰ অভাৱৰ কাৰণে হয়তো খুব নিয়মীয়াকৈ দিব পৰা নাই, কিন্তু চেষ্টা কৰিম যে মই আপোনালোকক মোৰ সমলখিনি নিয়মীয়াকৈ প্ৰভাইড কৰিব পাৰোঁ। সেইকাৰণে মই আজি এই ভিডিঅ'টো আগৰ পাৰ্টটোৰ পিছৰ পাৰ্টটো হয় হিষ্ট্ৰী। মই একেবাৰে বেছিক কণ্টেণ্টখিনি প্ৰথমে কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে যিসমূহ আৰ্টছ বেকগ্ৰাউণ্ডৰ নহয় বা হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, পল চায়েন্স এইবিলাক বেকগ্ৰাউণ্ডৰ নহয়, তেওঁলোকে উপকৃত হ'ব পাৰে সৰু সৰু কথাবোৰ শিকি। তেতিয়া ষ্টেণ্ডাৰ্ড বুকবিলাক পঢ়িবলৈ তেওঁলোকৰ সহজ হ'ব। তেতিয়াহ'লে আগবাঢ়িছোঁ। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাব, পজ কৰি লিখি ল'ব নোট ডাউন কৰিব লগা হ'লে। মই মোৰ নিজৰ সময়ৰ অভাৱৰ কাৰণে বৰ বিশেষ এডিট কৰি পেলাই ভিডিঅ'সমূহ দিব পৰা নাই, গতিকে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আগবাঢ়িছোঁ। Chapter 2 On the Trail of the Earliest People. Early people, the hunter-gatherers. Hunter-gatherers সমূহৰ বিষয়ে why they move from place to place. তেওঁলোকেনো কিয় অৰ পৰা তলৈ ঘূৰি ফুৰিছিল। মই এনেকৈ পইণ্ট আউট কৰি লৈছোঁ যাতে সহজ হয় বুজিবলৈ। If they stayed at one place for a long time, they would have eaten up all the available plant and animal resources. Therefore, they would have had to go elsewhere in search of food. খাদ্যৰ সন্ধানত তেওঁলোক অৰ পৰা তলৈ যাব লগা হৈছিল। একে ঠাইতে থাকি খাওঁতে খাওঁতে খাদ্য বস্তুসমূহ শেষ হৈ গৈছিল। Number 2, second, animals move from place to place either in search of smaller prey or in the case of deer and wild cattle, in search of grass and leaves. That is why those who hunted them had to follow their movements. বুজি পাইছে চাগৈ এইসমূহ। Number 3, plants and trees bear fruit in different seasons, so people may have moved from season to season in search of different kinds of plants. Number 4, people, plants and animals need water to survive. পানী লাগিবই সকলোকে। Water is found in lakes, streams and rivers, while many rivers and lakes are perennial with water throughout the year. Others are seasonal. People living on their banks would have had to go in search of water during the dry seasons, winter and summer. Besides, people may have traveled to meet their friends and relatives. Remember, they traveled on foot. যে পানীৰ সন্ধানত কিছুমান পানীৰ উৎস বছৰৰ গোটেইবোৰ মাহতে ভৰপূৰ হৈ নাথাকে, শুকাই যায়। গতিকে য'ত পানী 12 মাহে পোৱা যায় সেইবোৰ ঠাইলৈ তেওঁলোকে যাবলগীয়া হৈছিল। সেইকাৰণে একে ঠাইতে থাকিব পৰা নাছিল আৰু ট্ৰেভেল কৰিছিল, তেওঁলোকে খোজকাঢ়ি গৈছিল। এইখিনি সকলোৱে নিশ্চয় জানে। নেক্সট, হাণ্টাৰ গেডাৰাৰ্ছ ইউজ ষ্টোনছ টু। কিহৰ কাৰণে তেওঁলোকে ষ্টোন ইউজ কৰিছিল? কাট মিট এণ্ড বোন, স্ক্ৰেপ বাৰ্ক and hides. Number 3, chop fruits and roots, make spears and arrows for hunting. Number 5, chop firewood, make wooden tools to make huts, digging the ground to collect edible roots. Number 8, stitching cloths made out of animal skin, etc. এতিয়া 2 নম্বৰটো আছিলে তেওঁলোকে কি কামত শিল ব্যৱহাৰ কৰিছিল এই সমূহ কাৰণত।
ভালকৈ পইণ্ট আউট কৰি লৈছোঁ চাই ল'লে সুবিধা হ'ব Number 3 Some of the places where archaeologists found evidence of hunter-gatherers was archaeologists ক'ত evidence পাইছিলে hunter-gatherers ভীমবেটকাত পাইছিলে ভীমবেটকাখন ক'ত বৰ্তমান মধ্যপ্ৰদেশ habitation site আৰু হোংচি এটো হোংচিৰ এটা বিশেষত্ব লাইমষ্টোন মেড টুলস লোকেলি এভেইলেবল আছিলে তাত লাইমষ্টোনেৰে বনোৱা আৰু কাৰ্নল কেভছ এই সমূহ ঠাই আছিলে য'ত আৰ্কিঅলজিষ্টে এভিডেন্স পাইছিলে তাৰ পিছত ফেক্টৰী সাইট বুলিও কোৱা হৈছিলে সেই সময়তে কিছুমান ফেক্টৰী সাইটো আছিলে কিনো আছিলে ফেক্টৰী সাইট আহকচোন জানি লওঁ places where stone was found and where people made tools are known as factory sites usually we find blocks of stone tools that were made and perhaps discarded because they were not perfect and clips on ships of was stones left behind at these sites য'ত মানে হিলৰ বস্তু বাহানিবোৰ বনাইছিলে যিবিলাক হিলৰ মানে সা সৰঞ্জামবিলাক পাৰফেক্ট নহল বনাওতে সেইবোৰ পেলাই দিছিলে তেনেকুৱা কিছুমান এভিডেন্স আৰ্কিঅলজিষ্টে পাইছিলে Sometimes people lived here for longer spells of time we can know the locations of the factory sites from the above evidence discovered by archaeologists these sites are called habitation cum factory sites এইখিনি আসলে factory site তাৰ পিছত আহিলে number 5 sites are places where the remains of things tools pots building etc were found যিকোনো বস্তু টুলস হ'ব পাৰে যিকোনো টুলস pots হ'ব পাৰে buildings হ'ব পাৰে এবোৰ য'ত পোৱা গৈছিল these were made used and left behind by people হেবোৰ এৰি থৈ গৈছিলে মানে আগৰ সকলে যিবিলাক হান্টাৰ গেদাৰাৰ্ছ আছিলে these may be found on the surface of the earth buried under the earth or sometimes even under water এই সকলোবিলাক ঠাইতে মানে পোৱা গৈছিলে আৰু হেবোৰ আছিলে সাইট stone tools making techniques কি আছিলে stone tool making techniques stone to stone technique it was like number 1 technique to কেনেকুৱা আছিলে here the people from which the tool was to be made also called the core হেতু core বুলি কোৱা হৈছিলে was held in one hand another stone which was used as a hammer was held in the other hand the second one was used to strike off flags from the first till the required shape was obtained it was like এনেকুৱা দুটা হাতত দুটা হিল লৈছিলে এটা কোৰ হিচাপে ইউজ কৰিছিলে আৰু হেতুৰে ইটু হিলক শেপ দিবলে বিচাৰিছিলে শেপ দিবলে মানে ঘহিয়াছিলে বা তেনেকুৱা ধৰণে কৰি পেলাই শেপ দিছিলে তাৰ পিছৰটো টেকনিক আছিলে প্ৰেছাৰ ফ্লেকিং টু কি আছিলে আকৌ here the core was placed on a firm surface the hammer stone was used on a piece of bone or stone that was placed on the core the remove flakes that could be shifted into flakes etu eta beleg dhoroner technique asile etu kenekwa asile core to place kora hoisile এখন মানে সেপেটা সারফেসত যত hammer stone to eta মানে bone ba stone on a stone that was placed on the core tour উপৰত হেতু ৰখা হৈছিলে to remove flakes that could be shaped in the into tools এই ফ্লেক্স বিলাক ৰিমুভ কৰি পেলাই হেতু টুল বনাবলৈ কাৰণে ইউজ কৰা হৈছিলে এটো আছিল প্ৰেছাৰ ফ্লেকিং ভালকে পঢ়ি চালে বুজি পাব মই হয়তো একদম ভালকে বুজি পোৱাকৈ যদি কোনোবাই বুজিও পোৱা নাই পঢ়ি চালে বুজি পাব ইয়াত বহুত সহজ ভাষাত লিখিবলৈ চেষ্টা কৰিছো সকলোৱে বুজি পোৱাকৈ কাৰ্নল কেভছ এটোৰ বিষয়ে by finding traces of ash it suggests that people were familiar with the use of fire আমি ফায়াৰ যে মানুহে ইউজ কৰিছিলে হেতু কৰ পৰা গম পাও ash পোৱা গৈছিলে ছাই বা ভস্ম তাৰ চিন পোৱা গৈছিলে তাৰ পৰা বুজা যায় যে কাৰ্নল কেভছত কি পোৱা গৈছিলে
মানুহে জুইৰ সৈতে পৰিচিত আছিলে কাৰ্নল কেভছত তাৰপিছত নম্বৰ 8 around 12,000 years ago growing grassland leads to an increase in the number of deer antelope goat sheep and cattle etc that is animals that lives on grass কি পোৱা গৈছিলে 12,000 মান বছৰৰ আগতে যিবিলাক জীৱ-জন্তু ঘাঁহ খাইছিলে তৃণভোজী ডিয়েৰ কৃষ্ণসাৰ মৃগ ছাগলী ভেড়া এইবোৰ পোৱা গৈছিলে আৰু then the hunters start to domesticate the animals instead of eat them আৰু তেতিয়া কি কৰিলে হান্টাৰ বিলাকে জীৱ-জন্তুবোৰ খোৱাৰ পৰিৱৰ্তে ডমেষ্টিকেট কৰিবলৈ আৰম্ভ কৰিলে ফিশিং also become important আৰু ইয়াত মাছ ধৰা কাৰ্যটো দৰকাৰী হৈ পৰিল then some grain grass like barley wheat rice grew naturally and people learned all about the ripening and growing process of this grain grass and finally think about growing plants on their own আৰু তেতিয়া কি হল কিছুমান নিজে নিজে শস্যৰ গছ গজি অহা দেখিলে পুলি গজি অহা দেখিলে আৰু তেওঁলোকে বুজি পাবলৈ ধৰিলে যে এইবোৰ খেতি কৰিব পৰা যায় আৰু এইবোৰ শস্যৰে খাব পৰা যায় এনেকুৱাকৈ বুজি পোৱা যেতিয়া হল তেতিয়াই খেতি বাতি কৰিবলৈ আৰম্ভ কৰিলে কেতিয়া 12,000 মান বছৰৰ আগতে ডমেষ্টিকেশ্যন আৰু মানে এগ্ৰিকালচাৰটোৰ লগত পৰিচিত হ'ল মানুহবিলাক নম্বৰ 9 নেমছ এণ্ড ডেটছ ষ্টেজেছ অফ হিউমেন লাইফ ষ্টেজেছ অফ হিউমেন লাইফ মই বৰ ধুনীয়াকৈ আগতে অসমীয়া এটা ভিডিঅ' কৰি থৈছোঁ সেইটো আপোনালোকে চাই ল'ব পাৰে মই প্ৰতিটো ষ্টেজৰে পইণ্ট আউট কৰিছোঁ কেৰেক্টাৰিষ্টিক্সবিলাক ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম সেইটো চাই ল'ব পাৰে আৰু যদি ইংলিছত সহজ পায় তেতিয়াহ'লে সৰুকৈ দিব বিচাৰিছোঁ এইটো যিহেতু এইটো বেছিক কণ্টেণ্টবিলাকহে কভাৰ কৰা হৈছে পেলিঅলিথিক এজ আদি প্ৰস্তৰ যুগ বুলি যিটো যুগক কোৱা হয় গ্ৰীক ৱৰ্ড পেলেও মিনছ অল্ড এণ্ড লেথোছ মিনছ ষ্টোন দিছ পিৰিয়ড এক্সটেণ্ডছ ফ্ৰম 2 মিলিয়ন ইয়াৰ্ছ এগো টু এবাউট 12,000 ইয়াৰ্ছ এগো এইখিনি মনত ৰাখিবলগীয়া মষ্ট ইম্পৰ্টেণ্ট হয় দিছ লং টাইম পিৰিয়ড ইজ ডিভাইডেড ইনটু লোৱাৰ মিডিল এণ্ড আপাৰ পেলিঅলিথিক এজ এইটো লোৱাৰ মিডিল আৰু আপাৰৰ প্ৰতিটোৰে বেলেগ বেলেগ বৈশিষ্ট্য আছে মই পিছত দিবলৈ চেষ্টা কৰিম দিছ লং span of time covers 99% of human history 99% human history এইটো ষ্টৰে কভাৰ কৰিছে Mesolithic age to whole period when we found environmental changes beginning about 12,000 years ago till about 10,000 years ago to spelling error hoise mur stone tools found are tiny and called microliths in this stage microliths were probably struck on the handle of bone or wood to make tools such as saws and sickles at the same time varieties of tools continue to be in use tene সহজ বুজি পাই যাব Neolithic age this stage from about 10,000 years ago is known as Neolithic age নৱপ্ৰস্তৰ যুগ ইয়াৰ বিশেষত্ববোৰ মই আগতে দি থৈছোঁ আৰু পিছলৈ ইংলিছতো দিম বাৰু তাৰপিছত নম্বৰ 10 rock painting of wild animals drawn with great accuracy and skill example places where found the rock paintings are Madhya Pradesh Southern Uttar Pradesh এবিলাকত পোৱা যায় rock painting বিলাক Utpokhi ostrich in India ostriches were found in India during the Paleolithic period eto most important large quantities of ostrich egg cells were found at Patna in Maharashtra some of breeds were made out of them also elsewhere knowledge in France paintings were made between 20,000 to 10,000 years ago many of these were animals like wild horse horses and older wild form of cattle bison woolly rhinoceros reindeer bear painted in bright color thank you friends ইয়াৰ পিছত chapter 3 start কৰিব লাগিব যদি আপোনালোকৰ কাৰণে কিবা উপকাৰী হৈছে বুলি ভাবিছে কথাবোৰ তেতিয়া হলে লাইক এটা কৰি দিব আৰু যদি কিবা আখোৱা দেখিছে কমেন্ট কৰি জনাব আৰু যদি কিবা পৰামৰ্শ দিব বিচাৰিছে
তেতিয়াহ'লেও কমেণ্ট কৰি জনাব আৰু অনুগ্ৰহ কৰি ভিডিঅ'সমূহ চাব মোৰ বাকী আগৰ ভিডিঅ'সমূহ আৰু যদি উপকাৰী হয় বা দৰকাৰী হয় পজ কৰি লিখি ল'ব আৰু এইখিনিতে আকৌ এবাৰ ক্ষমা বিচাৰিলোঁ যে সময়ৰ অভাৱৰ কাৰণে খুব বেছি এডিটিং কৰিব পৰা নাই তেতিয়াহ'লে আজিলৈ আহিছোঁ থেংক ইউ